হেল্ল' এভৰিৱান, অপ্টিক এডুকেশ্যনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ডিছকাছ কৰিব লৈছোঁ যে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2022ৰ কাৰণে আপোনালোকে কি কিতাপ পঢ়িলে সুফল পাব। যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে যেতিয়াই ভিডিঅ' আপলোড কৰা হ'ব ইয়াৰ পোনপ্ৰথমে ন'টিফিকেশ্যন আপুনি পায়। ইয়াৰ আগতে আমি অলৰেডি ডিছকাছ কৰিছোঁ যে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2022ৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ চিলেবাছ যিখিনি আছে সেইখিনি অলৰেডি ডিছকাছ কৰা হৈছে আৰু এই চিলেবাছৰ মতেই আপোনালোকে ষ্টাডি কৰিব লাগিব। চাই লওক ইয়াৰ কিতাপখিনি কি পঢ়িব লাগিব আৰু কেনেকৈ পঢ়িব লাগিব। আমাৰ প্ৰথম কিতাপখন হৈছে যে নিয়োগ দৰ্পণ। এই নিয়োগ দৰ্পণ কিতাপখনৰ পৰা আপোনালোকে ইয়াত যিখিনি চিলেবাছ আছে সেই অনুসৰি ইয়াতে বস্তুখিনি দিয়া আছে, আপুনি ভালকৈ পঢ়িব পাৰে আৰু বহুত বেছি টাইমো নালাগে। অলপ লাহে লাহে পঢ়িলে আপোনালোকে যদি দিনটোত ধৰক 3 ঘণ্টা 4 ঘণ্টা বা সময় দিয়ে, তেতিয়াহ'লে আপুনি একদম ধুনীয়াকৈ কিতাপটো ভালকৈ কমপ্লিট কৰিব পাৰিব। আৰু ইয়াৰ লগতে আগৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইবিলাকো আছে আৰু তাৰ লগতে কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান থকা কিছুমান চেপ্টাৰ আছে, তাৰ পৰা আপোনালোকে বহুতখিনি দৰকাৰী ইনফৰ্মেশ্যন ল'ব পাৰিব। এই কিতাপখনত চাওক সাধাৰণ জ্ঞানৰ কি আছে, সাধাৰণ জ্ঞানৰ পৰা আপোনালোকে এইখিনি বস্তু পঢ়িব পাৰিব। নেক্সট আছে যুক্তি পদ্ধতি আৰু দক্ষতা নিৰূপণ, এইখিনি ৰিজনিঙৰ পৰা আপোনাৰ চিলেবাছৰ ভিতৰত আছে, এই সাদৃশ্যতাৰ পৰা আৰম্ভ কৰি শব্দ গঠনলৈকে, ঠিক আছে। তাৰপিছত চাওক কি আছে, সাধাৰণ গণিতৰ পৰা আপোনাৰ সংখ্যাৰ পৰা আৰম্ভ কৰি দশমিক সংখ্যা আৰু ভগ্নাংশলৈকে আছে। ইয়াৰ পিছত আছে সাধাৰণ ইংৰাজী। আপোনালোকৰ ইংলিছ চিলেবাছত চাওক যে স্পেলিং এৰৰৰ পৰা আৰম্ভ কৰি টেন্সলৈকে আছে। ইয়াৰ ভিতৰতে বহুত ধৰণৰ কুৱেশ্যন দিয়া আছে আৰু তাৰ লগতে ইয়াৰ যিবিলাক কনচেপ্ট হয় সেইখিনিও দিয়া আছে। নেক্সট আছে কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান। কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান, ইয়াতো কিছুমান কুৱেশ্যন আছে আৰু তাৰ লগতে কনচেপ্ট আছে ইয়াৰ পৰা। আৰু ইয়াৰ লগতে চাওক কি আছে যে বিগত বৰ্ষৰ প্ৰশ্নকাকতৰ সমাধান। ইয়াৰ আগৰ বছৰৰ যদি কিবা তেনেকুৱা এক্সাম হৈছিলে ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ ওপৰত, সেইবিলাকৰো ইয়াত কুৱেশ্যন আছে, ঠিক আছে। বহুত ভাল কিতাপ হয়, আপোনালোকে এইখন কিতাপ ল'ব পাৰে। নেক্সট ছিলেকশ্যনৰ ভিতৰত কিতাপ আছে অসম ইয়াৰ বুক 2022। এইখন কিতাপ বহুতেই ভাল কিতাপ হয়। ইয়াতে অসমৰ যিবিলাক ঘটনা আগত হৈ গৈছে, অসমৰ ইতিহাসৰ পৰা আৰম্ভ কৰি অসমৰ যিবিলাক ঘটনা হৈ গৈছে বা যিমান দৰকাৰী ইনফৰ্মেশ্যন গোটেইখিনি ইয়াত আছে, জানেনে। এইখন কিতাপ যদি আপুনি পঢ়ি যায় তেতিয়াহ'লে অসমৰ ৰিলেটেড যিবিলাক কুৱেশ্যনে নাহক ইয়াৰ পৰা আপুনি চব কৰিব পাৰিব। এইখন কিতাপ বহুত ভাল কিতাপ হয় আৰু ইয়াৰ চিলেবাছটো বহুত ভাষ্ট হয়, সেইকাৰণে মই গোটেইখিনি দেখুওৱা নাই। ইয়াৰ পৰা আপোনালোকে বিচাৰি নিজে পঢ়িব লাগিব আৰু ইয়াত চব বস্তুৱে বহুত ডিটেইলছ হিচাপত আছে। আৰু এই কিতাপখনৰ দাম হৈছে আপোনাৰ 450 ছামথিং তেনেকুৱা হ'ব। আপোনালোকে আমাজন বা ফ্লিপকাৰ্টৰ পৰাও কিনিব পাৰে, তাত বহুত কমত পাই যাব, কেতিয়াবা ডিছকাউণ্টত পোৱা যায়, বহুত কমত পাই যায়। নেক্সট কিতাপখন হৈছে আৰিহান্তৰ জেনেৰেল নলেজ 2022, লিখিছে মনোহৰ পাণ্ডে আৰু ইয়াৰ প্ৰাইচটো হৈছে 195, কিন্তু ডিছকাউণ্টত বহুত কমত পাই যাব আপুনি। ইয়াত স্পেচিয়েলি আপোনালোকে পঢ়িবলৈ পাব ইণ্ডিয়ান হিষ্ট্ৰী, দেন জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, তাৰপিছত আছে ইণ্ডিয়ান ইকনমি, জেনেৰেল ছায়েন্স আৰু আছে জেনেৰেল নলেজ। এইখিনি হৈছে ইয়াৰ ইম্পৰ্টেণ্ট টপিক যিখিনি আপুনি বেলেগত নাপাব ভালকৈ, কিন্তু ইয়াত গোটেইখিনি বস্তু ভালকৈ দিয়া আছে আৰু ইয়াত থৰলি বস্তুখিনি ডিছকাশ্যন কৰা হৈছে যাতে আপুনি পঢ়ি পেলাই ব'ৰ নহয়। ইয়াৰ কণ্টেণ্টৰ ফটোটো চাওক কেনেকৈ আছে যে ইণ্ডিয়ান হিষ্ট্ৰী আৰম্ভ হৈছে আপোনাৰ এনচিয়েণ্ট ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি একদম ৱৰ্ল্ড হিষ্ট্ৰীলৈকে আছে। সেইখিনি হৈছে ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত এইখিনি পৰিছে। নেক্সট আছে আমাৰ জিঅ'গ্ৰাফী, ৱৰ্ল্ড জিঅ'গ্ৰাফী, তাৰপিছত আছে ইণ্ডিয়ান জিঅ'গ্ৰাফী, দেন আছে ইক'লজি এণ্ড এনভাইৰনমেণ্ট, তাৰপিছত আৰম্ভ হৈছে ইণ্ডিয়ান পলিটি। ইয়াৰ পিছত আছে ইণ্ডিয়ান ইকনমিৰ পিছত আৰম্ভ হৈছে জেনেৰেল ছায়েন্স। জেনেৰেল ছায়েন্সত আপোনালোকে পঢ়িব পাৰিব ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু কম্পিউটাৰৰ বিষয়ে। ইয়াত গোটেইখিনি তথ্য দিয়া আছে, আপুনি ভালকৈ পঢ়ি যাব, এবাৰ পঢ়ি যাব আৰু সদায় যদি পাৰে ৰিভিজন দিব, তেতিয়াহ'লে সোনকালে ক্লিয়াৰ হৈ যাব কনচেপ্টখিনি। আৰু ইয়াৰ পিছত আছে জেনেৰেল নলেজ। ইয়াত বহুত টপিক আছে, তাৰ পৰা আপোনালোকে অলপকৈ পঢ়ি যাব যিখিনি আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে, কাৰণ গোটেইখিনি চব বস্তু যদি চাবলৈ যায় তেতিয়াহ'লে কেতিয়াবা কনফিউজ হ'ব পাৰে। সেইকাৰণে বস্তুবিলাক লাহে লাহে পঢ়িব যাতে আপোনালোকৰ মনত থাকে। নেক্সট আপোনালোকে চাব পাৰে মনোৰমা ইয়াৰ বুক 2021, কিন্তু 2021 নহয়, একচুৱেলি 2022খন ওলাই গৈছে চাগে এতিয়া, লেটেষ্ট এডিশ্যন, সেইখনেই আপোনালোকে কিনি ল'ব। কাৰণ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে ধৰক এই বছৰৰ আৰু ইয়াৰ লাষ্ট ইয়াৰ যিখিনি হৈ গৈছিলে, সেই গোটেইখিনি বস্তু তাত বহুত
ভালকৈ দিয়া আছে, একদম A to Z ভালকৈ আছে। চ' আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা মানে বিষয়ে বহুত বেছিকৈ জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইখন বুক ল'ব পাৰে, মনোৰমা ইয়াৰ বুক এজ এ ছাপ্লিমেণ্ট ল'ব পাৰে। বাকী আপোনাৰ মানে আগতে যিখিনি কোৱা হৈছে সেইখিনিতো থাকিবই, তাৰ লগতে এইখিনি বস্তু লগত ৰাখিলে ভাল হয় মানে, কাৰণ এজ এ ৰেফাৰেঞ্চ এইখিনি মানে আপোনাৰ কিতাপখিনি দৰকাৰ হৈ যাব পাৰে কেতিয়াবা। নেক্সট কিতাপখন হৈছে লুচেণ্টৰ জেনেৰেল নলেজ। অ'কে, চ' এইখনো বহুত ভাল কিতাপ হয়। ইয়াত একদম বহুত ভালকৈ চব বস্তু ক্লিয়াৰকৈ দিয়া আছে, কিন্তু ইয়াত মানে MCQ হিচাপে কুৱেশ্যনখিনি নাই, ইয়াতে ডাইৰেক্টলি এনেকৈ কনচেপ্ট হিচাপে আছে। তো আপুনি এইখনো ল'ব পাৰে, এইখন বহুত ভাল কিতাপ হয়। যদি আপুনি এইখন লয় তেতিয়াহ'লে আপোনাৰ জেনেৰেল নলেজৰ যিখন আগৰ দেখুৱাইছিলোঁ মই মনোহৰ পাণ্ডে, সেইখন নল'লেও হ'ব, এইখন ফ'ল' কৰিলেও হ'ব। চ' এইখন কিতাপৰ দাম হৈছে 235, কিন্তু আপুনি যদি অনলাইন কিনে বহুত কমত ডিছকাউণ্টত এইখন কিতাপ কিনিবলৈ পাই যাব। চ' এইকেইখন কিতাপৰ কথা এইমাত্ৰ আলোচনা কৰিছোঁ, আৰু এইকেইখন কিতাপ যদি আপুনি ভালকৈ পঢ়ে আপোনাক কোনেও ৰখাব নোৱাৰে। আপুনি মানে 3rd গ্ৰেড 4th গ্ৰেড এক্সাম পাছ নকৰিব বুলি কোনেও ৰখাব নোৱাৰে আপোনাক, আপুনি পাছ কৰিবই কৰিব, ঠিক আছে। চ' এতিয়া কথা হৈছে ইয়াতে যে আপোনাৰ হাতত টাইম কিমান আছে, আৰু টাইমৰ ওপৰত বেছ কৰি পেলাই আমি কিতাপ চুজ কৰিব লাগিব, হয়নে? যিহেতু এতিয়া টাইম বহুত বেছিও নাইকিয়া, তেনেকৈ চাবলৈ গ'লে ইমানখিনি কিতাপ আপুনি একেবাৰে পঢ়িব নোৱাৰে। সেইবাবে মই ইয়াৰ পৰা 2খনমান কিতাপ বাদ দি দিছোঁ, ঠিক আছে। কিন্তু বাকী 3খন কিতাপ আপুনি পঢ়িবই লাগিব, নহ'লে কিন্তু নহ'ব। চ' ইয়াতে চাওক যে জেনেৰেল নলেজ যিখন আছে, আপোনাৰ ওচৰত 2খন জেনেৰেল নলেজ আছে। তো আপুনি যদি লুচিয়েণ্টখন পঢ়ে সেইখন বহুতেই ভাল হ'ব, সেইকাৰণে লুচিয়েণ্টখন আপুনি ল'ব পাৰে। আৰু বাকী ইয়াৰ যিটো মনোহৰ পাণ্ডে যিখন আছে সেইখন আপুনি মানে স্কিপ কৰিব পাৰে। নেক্সট তাৰপিছত মই কৈছোঁ যে ইয়াতে যিখন কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈছিলোঁ যে মনোৰমা ইয়াৰ বুক 2022, চ' সেইখন যদি আপুনি নলয় তেতিয়াহ'লে আপুনি মানে ৰেগুলাৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি চাব লাগিব। আপোনালোকে ইউটিউবৰ সহায় ল'ব পাৰে, বা বেলেগ যিবিলাক ধৰক বাতৰি কাকতে হওক, সেইবিলাকতো কিছুমান ছেকশ্যন থাকে য'ত মানে কাৰেণ্ট এফেয়াৰ্ছৰ কথা উল্লেখ কৰা থাকে। চ' সেইবিলাক আপুনি চাব পাৰে। চ' ইয়াতে 2টা কিতাপ মই স্কিপ কৰি দিলোঁ। কোনকেইখন? এখন হৈছে আৰিহান্তৰ জেনেৰেল নলেজ, যোনটো লিখিছে মনোহৰ পাণ্ডে, আৰু এখন হৈছে যে মনোৰমা ইয়াৰ বুক 2022। চ' এই 2খন বুক আপুনি স্কিপ কৰিব পাৰে, কিন্তু ইয়াতে দৰকাৰী কিতাপ 3খন আছে। যে নিয়োগ দৰ্পণ কিতাপখন আপুনি মানে লোৱাটো মই মানে বিচাৰোঁ, সেইখন বহুতেই ভাল কিতাপ হয়, সেইখন আপুনি ল'বই লাগে প্ৰিপাৰেশ্যনৰ কাৰণে, স্পেচিয়েলি ফৰ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2022। অ'কে, নেক্সট তাৰপিছত আছে যে লুচিয়েণ্টৰ কিতাপখন জেনেৰেল নলেজ যিখন আছে সেইখন আপুনি মানে মাষ্ট, মানে সেইখন লাগেই আৰু প্ৰিপেয়াৰ কৰিবৰ কাৰণে। ইয়াৰ পিছত আপোনালোকে অসম ইয়াৰ বুক যিখন আছে 2022, সেইখন ল'ব পাৰে, বহুত ভাল কিতাপ হয়। আৰু অসমৰ ৰিলেটেড যিবিলাক ধৰক কম্পিটিটিভ এক্সাম পাতে সেইবিলাকত মানে ইয়াৰ পৰাই কুৱেশ্যন আহে, আৰু ইয়াত কনচেপ্টখিনি বহুত ডিটেইলছত আছে, সেইকাৰণে পঢ়ি পেলাই আপোনালোকে বহুত ভাল পাব আৰু এক্সামত মনত থাকিব। চ' সেইকাৰণে এইখন কিতাপ ল'ব পাৰে, নট অনলি এই ফৰ দিছ এক্সাম, এইবিলাক যিবিলাক ফিউচাৰ এক্সাম আপোনালোকে দিবলৈ গৈ আছে সেইবিলাকতো ইয়াৰ দৰকাৰ হ'ব। গতিকে কিতাপখন পিছতো যিহেতু কিনিবই লাগিব, সেইকাৰণে এতিয়াই কিনি লওক। আৰু ইয়াৰ লগতে ইংলিছৰ যিখিনি কিতাপ আছে, ধৰক আপোনাৰ গ্ৰামাৰবিলাক আছে, সেইখিনি আপোনালোকে চাব। আৰু তাৰ লগতে যিবিলাক পুৰণা যিবিলাক কুৱেশ্যন পেপাৰ আছে সেইবিলাক প্ৰেক্টিচ কৰিব, ইউটিউবৰ ভিডিঅ' চাব। আৰু নেক্সট যিখিনি মেথছ আছে সেইখিনি মেথছৰ মানে কনচেপ্ট যিখিনি আছে সেইখিনি ল'বলৈ চেষ্টা কৰিব, বুজিবলৈ চেষ্টা কৰিব। ক্লাছ 10 ষ্টেণ্ডাৰ্ডত যিহেতু মেথছ আহিব, তো ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ যিবিলাক ধৰক মেথছ আছে সেইবিলাক আপোনালোকে প্ৰিপেয়াৰ কৰক, ভালকৈ পঢ়ক, সেইবিলাক কেনেকৈ কৰিব লাগে মেথছখিনি, তো সেইখিনি ভালকৈ প্ৰিপেয়াৰ কৰি থাকক, তেতিয়াহ'লে সেইখিনি তেনেকেই হৈ যাব। চ' ইমান ভয় কৰিব নালাগে, আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক, আপোনালোকে নিশ্চয় সফল হ'ব। চ' এইখন ভিডিঅ' ডিছকাছ কৰিব লগা ইমানখিনি আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা নিশ্চয়কৈ উপকৃত হ'ব, নিজৰ পচন্দৰ কিতাপখন বাছি ল'ব, আৰু তেনেকৈ আপোনালোকে পঢ়াটো কণ্টিনিউ কৰিব, আৰু আপোনালোকৰ যাতে ভৱিষ্যতে ভাল হয় মই সেইটোৱে কামনা কৰিম। ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব, যদি ভাল লাগিছে লাইক কৰিব, আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, আৰু তাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ আপডেটছখিনি পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক জইন হ'ব পাৰে আমাৰ ফেচবুক গ্ৰুপ, টেলিগ্ৰাম চেনেল আৰু ইনষ্টাগ্ৰামত। ইয়াৰ লিংকসমূহো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি জইন কৰিব পাৰে। ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ অন্যান্য ভিডিঅ'সমূহ চাবৰ কাৰণে ইয়াত ক্লিক কৰক।